নমাটি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আজমল কৃষি বিপ্লৱৰ সজাগতা সভা অনুষ্ঠিত। শতাধিক কৃষকে ভাগ লোৱা এই সভাত উপস্থিত থাকে ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ। মৌলানা বদৰুদ্দিন আজমলে আৰম্ভ কৰা কৃষি বিপ্লৱৰ প্ৰশংসা কৰে আব্দুল আজিজে। আমি তেখেতক মনত ৰাখিবই লাগিব। এইকাৰণে যে আজি এইটো অসমত কোনো এজন মানুহে এই চিন্তাধাৰা নাই যে অসমৰ কৃষকসকলক কেনেকৈ উন্নতি কৰিব পৰা যায়, স্বাৱলম্বী কৰিব পৰা যায়। কৃষি বোলে ক'লেতো খালি ধান আৰু মৰাপাট আৰু খালি বড়ো খেতি নহয়। কৃষিৰ লগত যিমান বস্তু জড়িত আছে, আজি এই সম্পৰ্কে মানুহক যথেষ্ট বিভিন্ন বিভাগৰ পৰা মানুহ আজি ইয়াত আহিছিল। তেখেতসকলে টেকনিকেল কথাবিলাক বুজাই দিছে আৰু ইয়াত প্ৰথমতে বিন্দা গান্ধীৰ পৰা ষ্টাৰ্ট কৰিছে। এইটো এটা সময়ত গোটেই অসমত নৰ্থ ইষ্ট ৰিজনত যেতিয়া বিকাশতা লাভ কৰিব, আজি আগৰ এছ'চিয়েশ্যনৰ জৰিয়তে আগৰ বিজনেছৰ জৰিয়তে যেনেকৈ আজি গোটেই পৃথিৱীত জনাজাত, হোজাই এলেকাটো জনাজাত, আজি ঠিক তেনেকৈ এটা সময়ত এই কৃষি বিপ্লৱটো যদি ইয়াৰ পৰা সূচনা হৈছে, গতিকে আমি ভৱিষ্যতে আজমল চাহাবৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সিৰাজউদ্দিন আজমল চাহাবৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ইফালে প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ জামাল উদ্দিনে আজিৰ কাৰ্যসূচী সম্পৰ্কে কয় এইদৰে। আজি আমি লীলবাগান জিলা পৰিষদৰ নমাটি জিপিত আমি এই আজমল কৃষি বিপ্লৱৰ এখনি সজাগতা সভা আৰম্ভ কৰিছোঁ। এই পঞ্চায়ত আজি এইখনেই প্ৰথম সভা। ইয়াত ৰাইজৰ বহুত সঁহাৰি পাইছোঁ। এই বিপ্লৱৰ জৰিয়তে আমাৰ কৃষকসকলে উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেব তেখেতৰ এটা সপোন, আমাৰ এই কৃষকসকল পাঞ্জাবৰ দৰে হ'ব লাগে। আমাৰ কৃষক পাঞ্জাবৰ নিচিনা অতি মডাৰ্ণ টেকন'লজিৰে কৃষি পদ্ধতি কৰিব লাগে। এই বিষয়তে আমি এই সজাগতাত আমি প্ৰত্যেকজন ফাৰ্মাৰক আমি অৱগত কৰাইছোঁ। আমাৰ মাজত উপস্থিত হৈছে সুদূৰ ৰূপহীহাটৰ পৰা প্ৰাক্তন বিধায়ক প্ৰাক্তন সভাপতি আমচু তেখেত আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতৰ বহুমূল্য ভাষণ আমাৰ ৰাইজে ফাৰ্মাৰ্ছসকলে অৱগত হৈছে। গতিকে তেখেতক আমাৰ আজমল কৃষি বিপ্লৱৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ধৰণৰ প্ৰগ্ৰাম আমি অসমৰ বিভিন্ন চুকে কাণে পাইলট প্ৰজেক্ট হিচাপে আমি বিন্নাকান্দিত লৈছোঁ। আমি প্ৰত্যেকটা জিপিত দুটাকৈ আমি এই প্ৰগ্ৰাম কৰি যাম বুলি ভাবিছোঁ। অতি সময় কণ্টিনিউ প্ৰগ্ৰাম গৈ আছোঁ। ৰাইজে আমাক উপকৃত হৈ আছে, ৰাইজে সহায় সহযোগিতা আগবঢ়াই আছে। ধন্যবাদ।